নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত 1300 স্কোৱাৰ ফিটৰ এখন ঘৰ লৈ আহিছোঁ। যিটো ড্ৰয়িং আপোনালোকে চাই আছে, এইটো এটা আছাম টাইপ ঘৰৰ ড্ৰয়িং হয়। এই ঘৰখনৰ বহলটো হৈছে আপোনালোকৰ 32 ফুট বহল আৰু দীঘলটো হৈছে 41 ফুট। তাৰপিছত এইখন ঘৰত আছে আপোনালোকৰ 3টা বেডৰুম আছে। তাৰপিছত কাৰ পাৰ্কিং এখন বাৰাণ্ডা, কিটচেন, তাৰপিছত লেট্ৰিন বাথৰুম 2টা, এখন কৰিডৰ। গোটেই সুবিধা থকা এখন আছাম টাইপ ঘৰ। চিম্পুল, একদম চিম্পুলৰ ভিতৰত আজি ড্ৰয়িংটো। ঘৰখনৰ ডিজাইনটো চিম্পুলৰ ভিতৰত বহুত ধুনীয়া ড্ৰয়িং। মই এই ড্ৰয়িংখন বহুত চিন্তা ভাৱনা কৰি যাতে আপোনালোকে কম বাজেটৰ ভিতৰত আপোনালোকে এই ঘৰখন বনাব পাৰে, সেইটো আইডিয়া মাথাত ৰাখি পেলাই এই ড্ৰয়িংটো আজি আপোনালোকৰ মাজত বনাই ৰেডি কৰি আনিছোঁ। এতিয়া আপোনালোকে ভাবি আছে 1300 স্কোৱাৰ ফিটৰ এখন ঘৰ আৰু গোটেই ফেচিলিটি থকা কাৰ পাৰ্কিং লগত থকা এখন ঘৰ কম বাজেটৰ ভিতৰত কিমান টকাৰ ভিতৰত কমপ্লিট হ'ব, আপোনালোকৰ মনত ডাউট সোমাই আছে। আপোনালোকৰ মই ডাউট ক্লিয়াৰ কৰি দিওঁ যে এইখন ঘৰৰ ধৰকচোন কিমান টকাৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব পাৰিব। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে, মই আশা কৰোঁ যে আপোনালোকে বহুতখিনি জানিব পাৰিব আৰু শিকিব পাৰিব আৰু গোটেই A to Z বুজিব পাৰিব যে কিমান টকাৰ ভিতৰত কমপ্লিট হ'ব, কেনেকৈ কমপ্লিট হ'ব, পাৰ্ট আজি বুজাই দিবলৈ মই চেষ্টা কৰিম। ফাৰ্ষ্টত আপোনালোকে চাই আছে এইখন ঘৰৰ যিটো এলিভেশ্যন ডিজাইনটো আপোনালোকে মোৰ থাম্বনেইলত লগাই দিম। তাৰ পৰা আপোনালোকে চাব, সেইটো থাম্বনেইলটো যিটো ডিজাইন, সেইটো ডিজাইনটো চাই পেলাই এই ঘৰৰ ভিতৰৰ ড্ৰয়িংটো বনোৱা হৈছে। এইটো এটা 3D ড্ৰয়িং। 3D ড্ৰয়িং এইটো কাৰণে বনাই আপোনালোকৰ মাজত মই আনো যাতে আপোনালোকে আপোনালোকৰ ঘৰৰ ৰুমবিলাক চিনাক্ত কৰিব পাৰে ধুনীয়াকৈ, যে মোৰ কিটচেনটো ইয়াত আছে, কিটচেনটো ঘৰটো বনোৱাৰ পিছত কিটচেনটো কেনেকুৱা হ'ব, কি ছিষ্টেমত হ'ব, সেইটো সুবিধা ৰাখি ড্ৰয়িংটো বনোৱা হয়। সেইটো কাৰণে 3D ড্ৰয়িং আপোনালোকে নিজৰ ঘৰটো বনোৱাৰ আগতেই আপোনালোকে গম পাই যাব যে মোৰ ঘৰখন এনেকুৱা হ'ব। কিয় আপোনালোকে যদি বহীত এখন ড্ৰয়িং বনায় বা ড্ৰয়িং এখন যদি বনায়, আজিকালি ইঞ্জিনিয়াৰৰ 3D ড্ৰয়িং আপোনালোকক নিদিয়ে। আপোনালোকে ইচ্ছা কৰিলে নিজৰ মোবাইল ফোনতে এনেকুৱা ড্ৰয়িং আপোনালোকে নিজেই বনাই ল'ব পাৰে। নহ'লে যদি আপোনালোকে নোৱাৰে, তেতিয়াহ'লে আমাৰ লগত কণ্টেক্ট কৰি যোগাযোগ কৰি আপোনালোকে এনেকুৱা ড্ৰয়িং বনাই ল'ব পাৰে। 3D ড্ৰয়িং বনাই ঘৰখন বনালে কি সুবিধা মই আপোনালোকক কৈ আছোঁ। 1 নম্বৰ এটা সুবিধা আছে যে আপোনালোকৰ ঘৰত যিকোনো মিস্ত্ৰী যদি লগায়, সেই মিস্ত্ৰীজনে আপোনালোকৰ অতি সহজে ড্ৰয়িংটো বুজি পাই যায় আৰু ঘৰখন বনাওঁতে তাৰ কিবা প্ৰব্লেম নহয়, কনফিউজ নহয়। সি ধুনীয়াকৈ ঘৰটো বুজি পেলাই ঘৰটো বনাব পাৰে। আৰু 2 নম্বৰ সুবিধা আছে আপোনালোকে নিজেই গম পাই যাব যে মোৰ ঘৰখন এনেকুৱা ছিষ্টেমত হ'ব, ঘৰটো এনেকুৱা হ'ব, ইয়াত কৰিডৰটো হ'ব, মোৰ বাথৰুমটো পিছফালে কিমান বাই কিমান চাইজৰ হ'ব, গোটেইখিনি আপোনালোকে 3D ড্ৰয়িঙত পাই যাব। ইয়াত দেখা পাই আছে আপোনালোকে 3D ড্ৰয়িং হয়। ইয়াত 2D ড্ৰয়িঙত গৈ পেলাই গোটেই জোখ মাপখিনি ধুনীয়াকৈ মোৰ মোবাইল স্ক্ৰীণতেই আপোনালোকক ধুনীয়াকৈ দেখাই দিম মই, তেতিয়াহ'লে আপোনালোকৰ কিবা অসুবিধা নহয়। আৰু যদি আপোনালোকে ভাবিছে এইটো ড্ৰয়িং মোৰ পচন্দ হোৱা নাই, আপোনালোকৰ মাটি কিমান আছে, কিছুমান মানুহৰ মাটি ঠেক আছে, সেইটো হিচাপত মাটিটো ঠেকটো দীঘলটো বেছি থাকে, ঠেকটো কম থাকে। এই মাটিৰ অসুবিধাৰ কাৰণে নিজৰ মাটিৰ সুবিধা মতে ড্ৰয়িংখন বনাব খোজে, আৰু তেতিয়াহ'লে আপোনালোকে মোৰ নাম্বাৰটো মোৰ ডিছক্ৰিপশ্যনত মই দি দিম। তাৰ পৰা লৈ পেলাই মোক কণ্টেক্ট কৰি আপোনালোকৰ মন পচন্দ হিচাপে আপোনালোকৰ ড্ৰয়িংখন আপোনালোকক কথা পাতি ড্ৰয়িংখন বনাই দিব মই সক্ষম হ'ম। তেতিয়া আপোনালোকৰ কিবা অসুবিধা নহয়, আপোনালোকৰ মন পচন্দ মতে ড্ৰয়িংটো হ'ব। এতিয়া জাষ্ট আপোনালোকক মই বুজাবৰ কাৰণে এনেকুৱা ড্ৰয়িং বনাই আপোনালোকৰ ওচৰত ভাল ভিডিঅ' মই দিওঁ, যাতে আপোনালোকৰ ওচৰত ড্ৰয়িংটো পচন্দ হয়। এতিয়া আপোনালোকে মই
এইখন ঘৰ আপোনালোকে যদি বনাব যায় মাত্ৰ আপোনালোকে 7 পৰা 7.5 লাখ টকাৰ ভিতৰত আপোনালোকে এই ঘৰখন কমপ্লিট কৰিব পাৰিব। আপোনালোকে 3টা বেডৰুম থকা এখন কাৰ পাৰ্কিং, বাৰাণ্ডা, কিটচেন, আপোনালোকৰ হল ৰুম, তাৰপিছত 2টা টয়লেট বাথৰুম, কৰিডৰৰ সৈতে আপোনালোকে 7 লাখ টকাৰ ভিতৰত আপোনালোকে এনেকুৱা এটা ধুনীয়া ঘৰ আপোনালোকে বনাই কমপ্লিট কৰিব পাৰিব মাত্ৰ 7 লাখ টকাত। আৰু আপোনালোকৰ যিটো ডিজাইনটো চাইছে ডিজাইনটো আনকমন ডিজাইন হয়, ফ্ৰণ্টৰ ডিজাইনটো আনকমন ডিজাইন হয়। আপোনালোকে ডিজাইনটো বহুত ধুনীয়া ডিজাইন আপোনালোকে দেখা পাইছে, এনেকুৱা ডিজাইন আনকমন ডিজাইন কমেই পাব। এতিয়া মই এই ঘৰখনৰ এবাৰ ফ্ৰণ্টৰ ছাইডটো মই এবাৰ দেখাই দিছোঁ, বেক ছাইডটো ভালকৈ ধুনীয়াকৈ দেখাই দি পেলাই যাতে আপোনালোকে ধুনীয়াকৈ বস্তুটো বুজি পায়, এইটো কাৰণে মই ধুনীয়াকৈ ঘূৰাই ভিডিঅ'টো বনাওঁ। এতিয়া বস্তুটো হ'ল এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো, এইটো আপোনাক দেখাবলৈ এইটো হ'ল ফ্ৰণ্টৰ ছাইড। মই এবাৰ জুম কৰি ধুনীয়াকৈ দেখাই দিম আপোনালোকক। এইটো হ'ল ফ্ৰণ্টৰ, এইটো বেক ছাইডটো। মই বেক ছাইডটো আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ। এইটো হ'ল বেক ছাইডটো। এইটো কাৰ পাৰ্কিংটো গমেই পালে। তাৰপিছত এইটো এটা বাৰাণ্ডা। তাৰপিছত আপোনালোকে মেইন ডোৰখন পাই গ'লে মেইন ডোৰটো সোমাই গৈ পেলাই আপোনালোকে পাই যাব এইটো এটা লিভিং ৰুম। আপোনাক দেখা পালে এইটো এটা লিভিং ৰুম পাব। তাৰপিছত এইখন ঘৰৰ কিটচেনটো ফ্ৰণ্টত দিয়া গৈছে। এইটো এটা কিটচেন আপোনাক দেখা পাইছে, এইটো এটা কিটচেন। তাৰপিছত আপোনালোকৰ আছে ইয়াত এইটো ছাইডে কৰিডৰ দি গৈ পেলাই দেখা পালে কৰিডৰ দি আপোনালোকে গৈ পেলাই তাৰপিছত এইটো ছাইডে এটা বেডৰুম, সেইটো ছাইড একলগত 2টা বেডৰুম, এইটো ছাইডে এটা বেডৰুম আছে। তাৰপিছত আপোনালোকে ইয়াত দেখা পালে এটা এটাচ লেট্ৰিন বাথৰুম, চবেই ইউজ কৰাকৈ এটা লেট্ৰিন বাথৰুম আছে। তাৰপিছত আৰু এটা লেট্ৰিন আছে আপোনালোকে এইটো বেডৰুমৰ লগত ইউজ কৰাকৈ এইটো লেট্ৰিনটো চবেই এই বেডৰুমৰ মানুহে ইউজ কৰিব পাৰিব। এতিয়া মই বন্ধুসকল ভিডিঅ'টো দেৰি নকৰি আপোনালোকক মই এইখন ঘৰৰ যিটো জোখমাপটো আছে এই জোখমাপটো আপোনালোকক মই ধুনীয়াকৈ মোৰ স্ক্ৰীণত দেখাই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু যদি আপোনালোকে অধিক জানিব বিচাৰে, যে গোটেই ফুল ডিটেইলছত জানিব বিচাৰে, পূৰা পাৰ্টকৈ হিচাপত যদি জানিব বিচাৰে, তেতিয়া মোৰ নাম্বাৰটো দিয়া থাকিব। আপোনালোকে মোৰ লগত যোগাযোগ কৰি মোৰ পৰা গোটেই ডিটেইলছত আপোনালোকে জানিব পাৰিব। আৰু আপোনালোকক মই ইয়াৰ 2D মডেলত গৈ পেলাই ইয়াৰ জোখমাপটো মই এবাৰ দেখাই দিছোঁ। বন্ধুসকল, এইখন ঘৰৰ 2D মডেল, এইখন যিটো ড্ৰয়িং আছে, এইখন ড্ৰয়িঙত আপোনালোকে এই ঘৰখনৰ গোটেই জোখমাপখিনি আপোনালোকে পাব। এতিয়া বৰ্তমান আপোনালোকক মই এটা ধুনীয়াকৈ এটা ৰুমৰ ছাইজবিলাক আপোনালোকক মই কৈ আছোঁ, আপোনালোকে ধুনীয়াকৈ চাই ল'ব। ফাৰ্ষ্টত আপোনালোকৰ যিটো কিটচেন আছে ফ্ৰণ্টত, কিটচেনৰ ছাইজটো মই আপোনালোকক কৈ আছোঁ 11 ফুট 11 ইঞ্চি আছে এইফালৰটো, আৰু এইফালে কিমান আছে মই আপোনালোকক কৈ আছোঁ 11 ফুট 11 ইঞ্চি আৰু 9 ফুট 11 ইঞ্চি। ধৰি লওক 12x10, 1 ইঞ্চি কম আছে, কিবা এটা কাৰণত খেলি মেলি হ'ল। আপোনাৰ কিটচেনৰ ছাইজটো হৈছে 12x10। এতিয়া নেক্সট আপোনাৰ যিটো লিভিং ৰুমৰ ছাইজটো কিমান মই দেখাই দি আছোঁ। যিটো হল ৰুমৰ বহলটো হৈছে আপোনাৰ 20 ফুট 1 ইঞ্চি আছে, আপোনাৰ 20 ফুট ধৰি লওক। তাৰপিছত এইফালে এইটো ছাইডে কিমান আছে মই কৈ দিছোঁ। এইটো ছাইডে আছে আপোনাৰ 12x20, আপোনালোকৰ যিটো হল ৰুম 12x20 হল ৰুমৰ ছাইজটো। তেতিয়া আমি আৰু নেক্সট বেডৰুমৰ কেইটাৰ ছাইজ কিমান আছে মই আপোনালোকক কৈছোঁ। এইকেইটা বেডৰুমৰ ছাইজ কিমান আছে, বেডৰুমৰ ছাইজটো আছে আপোনাৰ 12x, এইফালে কিমান আছে 12x14। তেতিয়ালৈকে গমেই পালে 2টা বেডৰুমৰ ছাইজ আপোনালোকৰ একেই। নেক্সট আপোনালোকক কৈ আছোঁ এই লেট্ৰিন বাথৰুম কেইটা কিমান আছে। এইটো বেডৰুমৰ ছাইজটো অলপ ডাঙৰ, এইটো যিটো এটাচ লগত আছে এইটো 15 ফুট 7 ইঞ্চি আছে, আৰু হ'ল এইফালে আছে কিমান 12 ফুট। তেতিয়া গমেই পালে এই বেডৰুমটো হ'ল বহুত ডাঙৰ। তাৰপিছত লেট্ৰিন বাথৰুমৰ ছাইজকেইটা 7 ফুট 1 ইঞ্চি আছে, আপোনালোকে দেখা পাইছে, আৰু এটা আছে 6.5 ফুট। এতিয়া 2টা লেট্ৰিন বাথৰুমৰ ছাইজ, এইটো অলপ ডাঙৰ আছে, এইটো 8 ফুট 4 ইঞ্চি আছে, আৰু হ'ল এইফালে আছে আপোনাৰ 7 ফুট। তেতিয়াহ'লে আপোনালোকে গমেই পালে লেট্ৰিন বাথৰুমৰ ছাইজকেইটাও। আৰু কাৰ পাৰ্কিংটো কিমান আছে মই আপোনাক কৈ দিছোঁ। ভিডিঅ'টো বহুত দীঘল হৈ আছে বন্ধুসকল, মই অলপ শ্বৰ্টকাট কৰিবলৈ চেষ্টা কৰিম।
এইটো হ'ল 12 ফুট 8 ইঞ্চি আছে বহলটো আৰু হ'ল এইটো চাইডে কিমান আছে এইটো আছে আপোনাৰ 14 ফুট তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব থেংক ইউ ধন্যবাদ